লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে। যিজন লাচিত বৰফুকনে নৰিয়াগাৰে যুঁজি অসমক মোগলৰ অধীন হোৱাৰ পৰা ৰক্ষা কৰিলে। হেৰ' মূৰ্খ, তই আজিৰ যুগৰ ৰাজনীতিক পাইছ, যি কেইটামান টকা অলপ ক্ষমতাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে। আহোমসকলে একো কৰা নাই। যি জাতিয়ে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে, অপমান কৰিব, আমি আঙ্গুল চুচি থাকিম, আমাক জেলত ভৰাই দিয়ক, আমাক গুলি কৰি আমি ভয় নকৰো। এনেকুৱা হাজাৰ হাজাৰ চুকুৰালী অসমৰ বিভিন্ন ঠাইত সোমাই আছে, যাৰ মন মগজুত কেৱল অসম আৰু অসমীয়াৰ বাবে কেৱল বেয়া চিন্তাই আছে। কামাখ্যা মন্দিৰ, আহোম সম্প্ৰদায় আৰু লাচিত বৰফুকনৰ বিষয়ে ব্যৱহাৰ কৰা অপশব্দসমূহ হজম কৰি বহি থাকিব নেকি অসমীয়া? যি জাতিয়ে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে, বিহুক ৰাজকীয় মৰ্যাদা দিলে, সেই বৃহত্তৰ আহোম জনগোষ্ঠীয়ে আমাৰ কাৰণে কি একো নকৰিলে? অসমৰ কাৰণে কি একো নকৰিলে? আজি কামাখ্যা মন্দিৰ ঔৰংজেবে দিলে, আজি অসমত বুলিহে তই এই পৰ্যন্ত ঠিকেই আছ। আজি যদি তই শিৱাজী মহাৰাজক যদি অপমান কৰিলিহেঁতেন, আজি যদি মাৰাঠী জাতিক যদি তই এনেধৰণে কথা ক'লিহেঁতেন, আজি তোৰ অৱস্থা বেয়া কৰি পেলালে। কিন্তু আমি শান্ত সমাহিত জাতি, গতিকে তোৰ ওপৰত বিশেষ একো একশ্যন লোৱা নাই। কেৱল মানুহক দেখাই গামোচাখন ল'লেই অসমীয়া হৈ নাযায়। অসমীয়া তেজত থাকিব লাগিব, অসমীয়াত্ব তেজত থাকিব লাগিব। অসমতে থাকি অসমৰে খাই অসমৰ কথা ইমান বেয়াকৈ ক'বলৈ তোৰ লাজ লগা নাইনে?